শহুৰৰে চোতালতে শাহুই মাতে মৰমতে জোৱাই আহিছে বুলি দিয়া গানটো লগাই দিয়া শহুৰৰে চোতালতে ঐ শাহুই মাতে মৰমতে জোৱাই গ'ল আহিছে পলাই গ'ল কোনে কাৰ লগত জানে জোৱায়েকৰ লগত শাহুৱে পকা কমলা ৰমক জমক কালৰো কাল বিপৰীত কাল জোৱায়েকৰ মতে ছোৱালীতকৈ শাহু বেছি ভাল দেখিবলে ধুনীয়া এতিয়া আপুনি হয়তো ভাবিছে এইবোৰ কি দেখিছো কি শুনিছো হয় সঁচা ঘটনা ময়ো কবলৈ বিচাৰিছো ঘটনা শুনক টৰ্চ লাইটটো মাৰি দিওঁতেই দেখিলো শুনকচোন কি দেখিলে ছোৱালীয়ে এনেকে কৈ টৰ্চটো ঘূৰাই পিনি মাৰি দিছো মোৰ কাষতে সিহঁত দুজনক মই দেখি পাইছো বেয়া অৱস্থাত সিহঁত দুইজনে মানে বেয়া অৱস্থাত শুই থকা দেখিছো মোৰ মানুহজন আৰু মোৰ মা মোৰ নিজৰ মা শুনিলেই নহয় চাহ বাগিচাৰ মাজত দুয়োটাকে বোলে অসংযত অৱস্থাত দেখিলে পিছে প্ৰণৱ সোণোৱাল মাজনিশা চাহ বাগিচাত কি কাম পাতা তোলা কাম চল চম্পা চল পৈদল পৈদল এক নম্বৰ বাগানে পাতা তোলা কাম রে বাবু সাহাব ৰবা বাবু চাহাব নহয় ছোৱালীয়েহে দেখিলে বোলে স্বামী প্ৰণৱ সোণোৱাল আৰু প্ৰণৱ সোণোৱালৰ শাহুৱেকক বেয়া অৱস্থাত শুই থকা দেখিলে ছোৱালীয়ে তাৰ পিছত কি কৰে জানে প্ৰণৱ সোণোৱালে চৰি চৰিকৈ পত্নীৰ কাষ চাপিলে মানে আৰু মোৰ ওচৰলে মোৰ মানুহজন চৰি চৰি গৈ পিনি আহিছেগে তাৰ পিছত বোলে পত্নীৰ মুখত সোপা মাৰি ধৰিলে মায়েকে বোলে হাতখন পাক মাৰি ধৰিলে আৰু ৰাতাৰাতিৰ ভিতৰতে শাহুৱেক আৰু জোৱায়েকে স্কুটিখন লৈ পলাই লৰ মাৰিলে চিঞৰি দিবলৈ লওঁতে মুখখনত মোৰ মানুহজনে যেনেকে টিপা দিছে কৈছে তই নিচিঞৰিবি মায়ে মোক হাতখন তেনেকে পাক মাৰি ধৰিছে আৰু দৰ্জাখনত ঠেকনি দিছে টিংডাল মই খুলি যাব যাতে নোৱাৰো মই কৈছো যে মই বৰ্তাহঁতক কৈ দিম মোৰ দাদাহঁতক কৈ দিম মই সিহঁতৰ ঘৰত যাওঁ হেদে কোৱা দেখি মোক মানে হাতত এনেকে ধৰি মুখত টিপা দিছে বিছনাখনত শুৱাই থৈছে তেনেকুৱা স্থলত মই ছোৱালীজনী বুকুতে লৈ মই বৰ্তাহঁতৰ ঘৰলৈ যেনে তেনে মই দৰ্জাখন খুলি দৌৰ মাৰিছো আৰু বৰ্তাহঁতলৈ যোৱা মানে সিহঁতি কাপোৰ কানি পিন্ধি মুঠতে মানে কেই ছেকেণ্ডৰ ভিতৰতে কাপোৰ কানি পিন্ধি সিহঁতি স্কুটি লৈ পিনে পলাই গুচি যায় দুইজন গোলাঘাটৰ আদৰ্শ গাঁৱত সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে জোৱায়ে প্ৰণৱ সোণোৱালে পলুৱাই নিলে শাহুৱেকক গোলাঘাট জিলা আদৰ্শ গাঁৱত সংঘটিত হোৱা এক জঘন্য ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পত্নীৰ অভিযোগ অনুসৰি প্ৰণৱ সোণোৱালে নিজৰ শাহুৱেকৰ সৈতে পলায়ন কৰিছে ঘটনাটো পোহৰলৈ অহাৰ পিছতে স্থানীয় লোকৰ মাজত আলোচনা সমালোচনাৰ সূচনা হৈছে ইফালে প্ৰণৱ সোণোৱালৰ পত্নীৰ মন্তব্য মোৰ এজনী সৰু ছোৱালী আছে মই এতিয়া ক'ত যাম কেনেকৈ থাকিম কেনেকৈ চলিম মুঠতে মোক ন্যায় লাগে দুয়োটাৰে শাস্তি হ'ব লাগে মোৰ ছোৱালীজনীক লৈ মই কেনেকে থাকিম আৰু মোৰ হাজবেণ্ডে মৌচুম প্ৰণৱ সোণোৱালে তেখেত পলাই গুচি গৈছে আৰু এই ছোৱালীজনী কণমানিজনীক লৈ মই ক'ত যাম কেনেকে কৰিম কি কেনেকে চলিম মুঠতে মোক সেইভাৱে ন্যায় লাগে আৰু এই ছোৱালীজনী কণমানিজনীক লৈ মই কি কৰিম মোৰ নিজৰ মা ধনেশ্বৰ ৰাজবংশীক লৈ পলাই গৈছে তাৰপিছত পত্নীয়ে এজাহাৰ দাখিল কৰিলে থানাত পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কি ব্যৱস্থা হাতত ল'ব সেয়া পিছত হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট প্ৰতিবিম্ব লাইভ